आज घोषित उच्च माध्यमिक अंतिम परीक्षा में असम के सोनितपुर जिले के अंतर्गत ढेडिया जूली ग्रेविटी सीनियर सेकेंडरी स्कूल की सफलता। आज घोषित उच्च माध्यमिक अंतिम परीक्षा में 100% उत्तीर्णता के साथ ढेकिया जूली के लिए गौरव लेकर आया है। ढेकिया जूली ग्रेविटी सीनियर सेकेंडरी स्कूल के छात्र छात्राएं, इसलिए आज शिक्षा संस्थान में देखने को मिला एक उत्सवपूर्ण माहौल। स्कूल के कुल 39 छात्र छात्राओं में से 36 ने प्रथम श्रेणी में उत्तीर्णता प्राप्त की, जिनमें से 4 ने डिस्टिंक्शन प्राप्त किया, 21 ने स्टार मार्क्स हासिल किए, जबकि 3 छात्र छात्राएं द्वितीय श्रेणी में उत्तीर्ण हुए। इस सफलता से अब ढेकिया जूली ग्रेविटी सीनियर सेकेंडरी स्कूल के छात्र छात्राएं अत्यंत उत्साहित हैं। साथ ही अध्यापक दिवाकर बर्मन, उप प्रधानाचार्य सौरभ कुमार हलुई और अन्य शिक्षकों को भी गर्व की अनुभूति हो रही है। इसलिए आज स्कूल परिसर में पटाखे फोड़कर नाच गाकर खुशी मनाई स्कूल के छात्र छात्राओं ने। मैं आमार फाলৰ পৰা গ্ৰেভিটি পৰিয়ালৰ সকলোকে শুভেচ্ছা জনালো। আজিৰ ফলাফলটো আমাৰ গ্ৰেভিটি মহাবিদ্যালয়ৰ সঁচাকৈ অতি সন্তোষজনক। গোটেইকেইটা ষ্ট্ৰীম আৰ্টছ আৰু সায়েন্সত 100% পাছ কৰি গৈছে। সায়েন্সত 2জনে ডিষ্টিংশ্যন পাইছে আৰু যথেষ্ট পৰিমাণে ষ্টাৰ পাইছে। ষ্টাৰৰ সংখ্যাটো আছিলে সায়েন্সৰ 21 জনে ষ্টাৰ পাইছে আৰু ঠিক সেইদৰে আৰ্টছৰো এজনে ডিষ্টিংশ্যন পাইছে, 8 জনে ষ্টাৰ পাইছে। আৰু সকলোতকৈ উল্লেখযোগ্য কথা যে মই নিজে এই কলেজত ইতিহাস পঢ়াওঁ, ইতিহাসৰ গোটেইকেইটাই হিষ্ট্ৰীত লেটাৰ পাইছে আৰু সকলো এজনে মাত্ৰ 77 পাইছে, বাকী 12 জনৰ ভিতৰত 11 জনে লেটাৰ পাইছে আৰু সৰ্বোচ্চ নম্বৰটো আছিলে 92। আজি আমি আমাৰ ৰিজাল্ট পাই আমি সবে মানে অতিশয় উল্লেখ মানে ফূৰ্তিজনক অৱস্থাত আমাৰ কলেজখন চলি আছে বৰ্তমান। তো ৰিজাল্টটো হোৱাৰ আগতে আমি প্ৰথমে ক'ব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ অশেষ চেষ্টা কষ্ট জড়িত হৈ আছে। তাৰপিছত ক'ব লাগিব মানে কি আমাৰ ইয়াত যাদু নহয়, মানে আমি যিটো ৰিজাল্ট আমাৰ গ্ৰেভিটিত আমাৰ ঢেকিয়াজুলিৰ ভিতৰত আমি ৰিজাল্ট যিটো কৰি দেখুৱাইছোঁ সেই ৰিজাল্ট যাদু নহয়। ইয়াৰ আঁৰত আছে একমাত্ৰ ছাত্ৰ ছাত্ৰীৰ কষ্ট, শিক্ষক শিক্ষয়িত্ৰীৰ কষ্ট, লগত অভিভাৱকসকলৰ যথেষ্ট কষ্ট জড়িত হৈ আছে ইয়াত। কাৰণ কিয় আমাৰ ইয়াত ছায়েন্সত আপোনাৰ মুঠতে পৰীক্ষা দিছিল আপোনাৰ 39জন ষ্টুডেণ্টে, তাৰ ভিতৰত আমাৰ 36জন ফাৰ্ষ্ট ডিভিজন পাইছে, 3জন ছেকেণ্ড ডিভিজন পাইছে, থাৰ্ড ডিভিজন আমাৰ নাই, লগত ষ্টাৰ পাইছে আমাৰ 21জন, ফাৰ্ষ্ট ডিষ্টিংশ্যন পাইছে আমাৰ 4জন। ঠিক সেনেকৈ আমাৰ আৰ্টছতো আপোনাৰ প্ৰায় এজনে আমাৰ ডিষ্টিংশ্যন পাইছে, লগত 5জন মানে আমাৰ ষ্টাৰ পাইছে। আমাৰ 100% উত্তীৰ্ণ হৈছে সকলো, কোনো ষ্টুডেণ্ট আমাৰ ইয়াত ফেইল কৰা নাই আজিলৈকে। আৰু বিশেষকৈ ক'ব গ'লে আমাৰ কলেজখন অলপ আনতকৈ অলপ পৃথক। কাৰণ পৃথক কিয়? কাৰণ দেওবাৰে ক্লাছ হোৱা কলেজ আমাৰ ঢেকিয়াজুলি অকল আমাৰ গ্ৰেভিটিখনেই আছে। গ্ৰেভিটি জুনিয়ৰ কলেজত ইংৰাজীৰ অধ্যাপিকা হয়। আজি ৰিজাল্টটো পাই খুবেই সুখী অনুভৱ কৰিছোঁ। এনেকুৱা ৰিজাল্ট মানে আগতে ধৰক আগৰ বেচৰ পৰা এতিয়া কিমানখিনি ডেভেলপ হৈছে আৰু মানে বহুত এতিয়া আৰু আগলৈও আৰু ভাল ৰিজাল্ট আশা কৰিছোঁ। কিন্তু আজিৰ দিনটোত যিখিনি পাইছোঁ মানে বহুত নথৈ আনন্দিত। আজিৰ যিটো ফলাফল যথেষ্ট সুখী। ছাত্ৰ ছাত্ৰীসকলক সদায় এটাই কৈছিলোঁ যে কষ্ট কৰি যোৱা, আৰু আজিৰ দিনটোত এটা দিন মানে আজিৰ দিনটোৰ কাৰণে তোমালোকে কষ্ট কৰা। বহুত কষ্ট কৰিছোঁ, ৰবিবাৰে দিনটোও কলেজত আহোঁ, যিমান পাৰিছোঁ কষ্ট কৰি গৈছোঁ, তাৰ ফল আজি ভগৱানে ওপৰলৈ আজি আমাক দিছে। ৰিজাল্টক লৈ ভালেই, ঠিক তেনেদৰে মই ভাবিছিলোঁ আৰু অকণমান হেৰি হ'ব বুলি, তো ইমানখিনি নহ'লগৈ। তো যিখিনি পাইছোঁ তাতে সন্তুষ্ট মই। ভালে লাগিছে আৰু অলপ আশা কৰিছিলোঁ, কিন্তু তথাপিও যি আহিছে সুখী আৰু তাতে ভালে লাগিছে। তো তাৰ কাৰণে গোটেই কলেজখনক মই দিব বিচাৰোঁ আৰু তেওঁলোকে বহুত কৰে, কষ্ট কৰে, প্ৰত্যেকজন ফেকাল্টি ইয়াৰ, আৰু ছোৱালীও বহুত লাগি থাকে পঢ়াৰ কাৰণে। তো তাৰ কাৰণে ভাল লাগিছে যিটো ৰিজাল্ট কৰিছে। মোক বহুত ভাল লাগিছে আৰু টিচাৰবিলাকে মোক অশেষ কষ্ট কৰিছে, আৰু লগতে টিচাৰহঁতে আপোনাৰ এই লগৰীয়াৰ নিচিনা নিজৰ বন্ধুৰ নিচিনা কৰি পেলাই ষ্টুডেণ্টক লৈ পেলাই আজি এই ৰিজাল্টটো আনিবলৈ সক্ষম হৈছে। আৰু টিচাৰহঁতে অশেষ কষ্ট কৰিছে ষ্টুডেণ্টৰ কাৰণে। বন্ধুত্বৰ ভাৱ কৰি আনি ছোৱালীবিলাকে আজি ইমান কৰিবলৈ সক্ষম হৈছে।